সৰস্বতী পূজাৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে এটা বিশেষ কাৰণত ওলাই আহিছিলোঁ। আচলতে এতিয়ালৈকে কাৰণটোতো আপোনালোকে গম পালেই, আমাৰ এনিভাৰ্চাৰী আছিলে। এইফালে ৰ'জ লৈ ল'লোঁ, শাক-পাচলি লৈ ল'লোঁ। আচলতে ভিডিঅ'টো দিয়া এইটো কাৰণে দেৰি হ'ল, যিহেতু আমাৰ ৰিলচবিলাক দিয়া হোৱা নাছিলে। সেইকাৰণে মানে ভিডিঅ'টোত এইটো লং ভিডিঅ'টো দেখাবলৈ বেয়া পালোঁ। সেইকাৰণে আজি আপলোড কৰিছোঁ। এইফালে মই পনীৰ আৰু কিবা-কিবি লৈ আহিলোঁ। একদম বনাই মেলি ৰাতিয়ে মই বনাই মেলি ৰেডি কৰি থৈছোঁ, যিহেতু ৰাতিপুৱা দেৰি হ'ব বুলি। আমাৰ শনিবাৰ পৰিছিলে, সেইটো কাৰণে সৌৰভে নিৰামিষ খায় যিহেতু। মই ভাবিলোঁ ঘৰতে পনীৰ বাটাৰ মছলা বনাই লৈ যাম। এইফালে ৰাতিপুৱা নেক্সট ডে মই ধুনীয়াকৈ তাৰ কাৰণে এটা গিফ্ট পেকিং কৰি ল'লোঁ। মই ৰেডিও হৈ ল'লোঁ নিজে আৰু এইটো তাক গিফ্টটো দিলোঁহি। আপোনালোকে ৰিলচত পাইছেই চাগে। আৰু কেক নিব আহিলোঁ। এইটো দেখিছে নহয়, ফুল লগাটো চকলেট কেক, সেইটো আছিলে আমাৰ, কিন্তু মই সেইটো ইমান ভাল নাপালোঁ, সেইকাৰণে চেঞ্জ কৰাই আনিলোঁ। আহিয়ে চিধা আমি তেৰেমেৰে খোৱাত লাগিছোঁ। আচলতে প্ৰথমতে মানে তেৰেমেৰে পেকেটটো দেখি সৌৰভে কৈছে, ইমান ডাঙৰ পেকেটটো আনিছা, কেনেকৈ খাম দুটা মানুহ। আৰু যিহেতু বেলেগ খোৱা বস্তুবোৰ নিয়া আছিলে, কিন্তু মোতকৈ আগত সিহে খুলি মেলি খোৱাত একেবাৰে সিহে আগত লাগিলে। আমাৰ ভোক লাগিছে, আমি এতিয়া তেৰেমেৰে খাই এতিয়া 12:30 বাজি গ'ল ন। আমি ভাবিছিলোঁ বগীবিল যাম বুলি, বগীবিল যোৱা হ'লে চাগে ৰাতি পালোঁগৈহেঁতেন। তেৰেমেৰে খাই আমি ভাবিলোঁ যে কেকটো কাটি লোৱা যাওক। এইফালে কেকটো বদলাই মই এইটো আনিলোঁ। আপোনালোকৰ কোনটো বেছি ভাল লাগিছে বাৰু? মোৰতো এইটোৱে ভাল লাগিছে। আগৰটো আচলতে মই এই ফুলকিপা দিয়াৰ কাৰণে ভাল নাপালোঁ, কালাৰ কম্বিনেশ্যনটো ভাল নাপালোঁ ফুলৰ। এইফালে আমি এক্সট্ৰাকৈ প্লেট এখনত উলিয়াই লৈছোঁ, যিহেতু আমি ঘৰলৈও লৈ যাম সেইটো কাৰণে। আৰু চকলেট কেক খাই কোনে কোনে ভাল পায় বাৰু? মই যে বহুত মানে বেছি ভাল পাওঁ খাই। মোৰ বাৰ্থডেত চকলেট কেক দিছিলে ইহঁতে, মানে আমি ৰেগুলাৰ য'ৰ পৰা লওঁ তাৰ পৰা লৈছিলোঁ, কিন্তু ইমান বেয়া বনাই দিলে। সেইকাৰণে আমি নতুন বেকাৰীৰ পৰা এবাৰ লৈছোঁ। আৰু ইয়াৰ কেকখিনি খাবলৈ বহুত বেছি টেষ্টি হয়। সৌৰভেও খাই ভাল পালে। এইফালে আমি এইটো দেখিছে নহয়, এইটো মিল্কী বাৰ হয়। মিল্কী বাৰটো খাই মানে মিল্কী বাৰো খাই খুব ভাল পাওঁ, সেইটো কাৰণে তাক অকণমানহে দিছোঁ। এইয়া দেখিলে নহয়, খাওঁতে পেলালোঁ। মানে কি ক'ম, সদায়ৰ কাম, সদায় গালি খাওঁ। আজি আচলতে কেমেৰাটো অন আছিলে কাৰণে আপোনালোকক দেখাব পালোঁ। সৌৰভৰ লগততো গ'লে মানে সদায় সি কৈয়ে থাকিব যে কিবা এটা বস্তু ধৰিলে মানে 4-5 বাৰমান ক'ব মানে সি, নেপেলাবা দেই, নেপেলাবা দেই, আৰু নিজেও নপৰিবা। ঘৰততো গালি খাওঁৱেই। তাৰপাছতে খাই ল'লোঁ ৰুটি আৰু মই বনোৱা পনীৰ বাটাৰ মছলা। চব ঠিকে আছিলে, কিন্তু মই মানে যিহেতু সৰহকৈ বনাইছিলোঁ, অকণমান গ্ৰেভিটো কম হ'ব বুলি পানী দি দিলোঁ। সেইকাৰণে মানে অকণমান গ্ৰেভিটো মানে কি ক'ম, পনীয়া হৈ গ'ল। বাকী চব ঠিকে আছিলে আৰু খাব পাৰি আৰু। আগৰবাৰ যিবাৰ বনাইছিলোঁ ন, খাবলৈ বহুত বেছি টেষ্টি আছিলে। সেইকাৰণে মই ঘৰতে বনাওঁ বুলি ভাবি লৈ গৈছিলোঁ। কিন্তু কি ক'ব আৰু, অকণমান পনীয়া হ'ল আৰু। তাৰপিছতে আমি এইফালে লেকচাৰ মাৰি অলপ দেৰি বহি আমি ঘৰলৈ বুলি উভতিলোঁ। এতিয়া আমি সোনকালে ঘৰলৈ গৈ আছোঁ, যিহেতু আকৌ এফালে যাব লাগিব। তাৰ পৰা চিধা আহিয়ে ঘৰত সোমাই বস্তুখিনি থলোঁ। তাৰপাছতে সৌৰভৰ ঘৰলৈ বুলি কেক কেইপিচমান কাটি মই পেকিং কৰি দিলোঁ। আৰু তাৰ লগতে মানে মই টাউনলৈ গুচি আহিলোঁ। তাৰ আৰু বোলে কিবা এটা গিফ্ট দিবলৈ আছিলে। মই একেবাৰে মোৰ আইডিয়া নাছিলে কি গিফ্ট দিব। আচলতে ফুল সদায় দিয়ে, মই ৰ'জ খুব ভাল পাওঁ, সেইকাৰণে সেইটো মানে মই মেণ্ডেটৰী আৰু গম পাওঁ সি এইটো দিব। কিন্তু এইটো গিফ্ট একদম মানে কি ক'ম আৰু, মই একেবাৰে ক্লুলেছ আৰু। মই একেবাৰে গম পোৱা নাছিলোঁ। অকণমানকৈ তাত থাকোঁতে মই ফটো এখন দেখিলোঁ দেই, কিন্তু ভবা নাই আৰু এইটোও যে গিফ্ট হ'ব পাৰে। মানে খুব ভাল লাগিলে। কেনভাছখন আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব দেই। মোৰতো খুব ভাল লাগিছে। আচলতে এইখন ইনজুৰি হৈ থকা টাইমত মৰা ফটো, সেইকাৰণে মোক খুব শকত লাগিছে। এতিয়া যিহেতু বহুতখিনি ক্ষীণালোঁ, সেইকাৰণে একেই নালাগিবও পাৰে। তাৰপাছতে গিফ্টটো লৈ আৰু নৰলোঁ। মাহঁতো আহি পালেহি। টাউনতে মই উঠি দিলোঁ মাহঁতৰ লগত। আমি এতিয়া গৈ আছোঁ ডিব্ৰুগড়। আহি পালোঁহি, মাহঁত যিটো কামত আহিছিলে তালৈ গ'ল। ভাইটি মই গাড়ীতে বহি আছোঁ। মোৰ ইমান বেছি ভাগৰ লাগিছে। আগদিনাখন মানে সৰস্বতী পূজা বুলি, আজি এনিভাৰ্চাৰী বুলি, কাৰণে দিনটো সাংঘাতিক ভাগৰ, ৰেষ্ট ল'বলৈ পোৱা নাই। মাহঁত আহি পালেহি। আমি গ'লোঁ মিঠাই খাবলৈ বুলি। ডিব্ৰুগড়ৰ এখন ফেমাছ মিঠাই দোকান, নামটো মই সদায় পাহৰি থাকোঁ। আৰু এই মিঠাইটো মানে আমি যোৱাৰ লগে লগে শেষে হৈ থাকিলে, আৰু সেইকাৰণে ষ্টক কৰি থৈ দিছে বহুতখিনি। দেখিছেই নহয়, এইটো আচলতে খুব বিক্ৰী হয় মানে এইটো মিঠাই। আমি খালোঁ, তাৰপিছত বানানা চিপছ ল'লোঁ, অলপমান ম'ম'ও খাই ল'লোঁ। আহিলোঁ আমি চিধা সংগীতা ৰিজৰ্টত খানা খাম বুলি। ভাত মাহঁতে যিহেতু দিনত খোৱা নাছিলে, আৰু মোৰ চেহেৰাটোতো দেখিছেই কেনেকুৱা বেছি ভাগৰি আছোঁ। আমি ল'লোঁ চিকেন আৰু এইফালে পৰ্ক। খুব ভাল লাগিলে খাবলৈ। আৰু ইয়াত এনেও খানাটো খাই ভালেই লাগে। তাৰপিছতে ভণ্টিৰ কি অৱস্থা এয়া দেখিছে নহয়, বহুত বেছি খাই ল'লে তাই। সেইকাৰণে মানে তাই অলপ দূৰ খোজকাঢ়িহে তত পাইছে, ইমানে খাই ল'লে মানে পেট ভৰাই। আমি সেই দেখিছে নহয়, মাকো লগত লৈ লৈছে। তাই যিহেতু অকলে যায়, মানে তাই খোজকাঢ়িবলৈ খুব বেয়া পায় জানেনে। জিম গৈ মানে 15 দিন গৈ তাই এৰি দিয়া মানুহ। এতিয়া মানে উপায় নাপায়হে তাই এই অৱস্থা, মানে খোজকাঢ়িবলৈ মানে বাধ্য হৈছে আৰু। তাৰ পাছতে অলপ ভাল পালে যিহেতু গাড়ীত উঠি ল'লে। এয়া হৈছে নেক্সট ডে ৰাতিপুৱা, মানে ছানডে দিনা। কেক
কেকৰ লগত ইহঁতৰ হুলস্থুল মানে কোনে কি কোন পিচ খাব কিমান খাব। মিল্কী বাৰ এই ৩ পিচ আছিলে, আমি তাত এপিচ খাই আহিলোঁ আৰু ইয়াত ২ পিচ থাকিলে। ইহঁতি ২টা মানুহ থাকিও মানে সেই ২ পিচৰ লগত কাজিয়া। এইফালে ৱাইন আমি অলপ খালোঁ, অলপ ঘৰলৈ লৈ আহিছিলোঁ যে ভাইটিও টেষ্ট কৰি চালে। এয়া হৈছে একেবাৰে দুপৰীয়া মই শ্বুট নকৰিলোঁ, খুব এলাহ লাগিলে শুলোঁ। ৰাতি আমি গ'লোঁ বৰ্ডাৰ টুৰখন চাবলৈ, খুব বেছি ভাল হৈছে। আচলতে ইমান পুৰণা চিনেমা এখন, এতিয়া বহুত সলনি হ'ল। সেই আগৰ সময়খিনিৰ লগত মিলাই বনাব পৰাটো সঁচাকৈ মই মানে কি ক'ম, চেলুট দিছোঁ আৰু দেই, খুব ভাল লাগিলে চাই। আপোনালোকে চোৱাগৈ নাই যদি চাব। আৰু পপকৰ্ণ মানে কি ক'ব আৰু, মই এটা প্ৰথমতে আনিলোঁ মাল এটা মোলে এটা বুলি, কিন্তু চিনেমাখন চায়ো ভাল লাগিছে আৰু তাৰ পপকৰ্ণটোতো খাই আৰু তাৰ মজাটোৱে বেলেগ ন, তাৰ পপকৰ্ণটো কাৰো লগত মিলাব নোৱাৰি। গতিকে আকৌ মই মালে এটা আনিলোঁ ১০০ টকীয়া, মোলে আকৌ ২০০ টকীয়া এটা আনিলোঁ। সিহঁতে মানে হাঁহি আছে আৰু মই ম'ম' লৈ গৈছিলোঁ, এয়া দেখিলে নহয়। এনেকৈ কেতিয়াবা লুকাই লুকাই নিও, ভাল লাগে ন, আপোনালোকে এনেকৈ নিয়ে নি বাৰু মোক জনাবচোন। তাৰপিছতে চাই মেলি হৈ গ'ল, পাপা যিহেতু চোৱা নাছিলে আমাক নিবলৈ আহিলে। এয়া দেখিছে নহয় অকণমান পপকৰ্ণ থাকি গ'ল, সেইকাৰণে মই ঘৰলৈ বুলি লৈ আহিলোঁ। ৰাতিপুৱা খাই আৰু বেছি ভাল লাগে ন। বাৰু আজিলৈ আহিছোঁ ইমানে, বাই।